হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত মই তোমালোকৰ 11ৰ পৰা 20 পৰ্যন্ত এইটো ভিডিঅ'ত কুৱেশ্যন আনচাৰবোৰ কৰাই দিম। আৰু আগৰ ভিডিঅ'ত মই 1ৰ পৰা 10 পৰ্যন্ত কুৱেশ্যন আনচাৰবোৰ কৰাই দিছোঁ। তোমালোকে সেইখিনি চাই ল'বা, সেইটো ভিডিঅ' চাই ল'বা। আজি তোমালোকৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে, বৰ্তমান অসমত কিমান লাখতকৈও অধিক তাঁতশাল আছে? উত্তৰ হৈছে, বৰ্তমান অসমত 13 লাখতকৈও অধিক তাঁতশাল আছে। 12 নম্বৰ কুৱেশ্যন হৈছে, অসমত 2012 চনৰ তথ্য মতে মুঠ কিমানখন চাহ বাগিচা আছে? উত্তৰ হৈছে, অসমত 2012 চনৰ তথ্য মতে মুঠ 765খন চাহ বাগিচা আছে। 13 নম্বৰ কুৱেশ্যন হৈছে, বৰ্তমান অসমত কিমানটা তেল শোধনাগাৰ আছে আৰু কি কি? উত্তৰ হৈছে, বৰ্তমান অসমত 4টা তেল শোধনাগাৰ আছে আৰু সেইকেইটা হ'ল ডিগবৈ গুৱাহাটীত, 1 নম্বৰ হৈছে ডিগবৈ, 2 নম্বৰ হৈছে গুৱাহাটী, 3 নম্বৰ হৈছে বঙাইগাঁও, 4 নম্বৰ হৈছে নুমলীগড়। 14 নম্বৰ কুৱেশ্যন হৈছে, অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ কি কি? উত্তৰ হৈছে, অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হ'ল ভূমি, বন, খনিজ সম্পদ আৰু জলসম্পদ। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বোৰত লাইক এণ্ড শ্বেয়াৰ কৰি দিবা তোমালোকে। 15 নম্বৰ কুৱেশ্যন হৈছে, অসমত 1901 চনৰ পৰা 11 দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ আছিল? উত্তৰ হৈছে, অসমত 1901 পৰা 11 দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ 15.99% আছিল। 16 নম্বৰ কুৱেশ্যন হৈছে, ভূমি কিহেৰে গঠিত? উত্তৰ হৈছে, ভূমি 4 প্ৰকাৰৰ মৃত্তিকাৰে গঠিত। 17 নম্বৰ হৈছে, মৃত্তিকা কেই প্ৰকাৰ আৰু কি কি? উত্তৰ হৈছে, মৃত্তিকা 4 প্ৰকাৰে গঠিত। সেয়া হ'ল নদী, সমভূমিৰ পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। 18 নম্বৰ কুৱেশ্যন হৈছে, অসমৰ মুঠ কিমান হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়? উত্তৰ হৈছে, অসমৰ মুঠ 318 হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। 19 নম্বৰ কুৱেশ্যন হৈছে, অসমত পৰম্পৰাগতভাৱে কেই প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় আৰু কি কি? উত্তৰ হৈছে, অসমত পৰম্পৰাগতভাৱে 3 প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় আৰু সেয়া হ'ল এৰী, মুগা আৰু নুনী পাট। 20 নম্বৰ কুৱেশ্যন হৈছে, 2012 পৰা 13 বৰ্ষৰ তথ্য মতে অসমত মুঠ পথৰ দৈৰ্ঘ্য কিমান? উত্তৰ হৈছে, 2012 চনৰ পৰা 13 বৰ্ষৰ তথ্য মতে অসমত মুঠ পথৰ দৈৰ্ঘ্য হৈছে 52,099.22 কিলোমিটাৰ।